নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াল অৰ্থাৎ চতুৰ্থ বৰ্গ আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ কাৰণে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। খবৰটো হ'ল যে চৰকাৰৰ পৰা জাৰি হৈছে পাৰস্পৰিক বা মিউচুৱেল ট্ৰেন্সফাৰৰ SOP আৰু SOPখন মই অসমীয়াত অনুবাদ কৰি দিছোঁ। চৰকাৰে লক্ষ্য কৰিছে যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বহুতে চৰকাৰৰ ওচৰত আবেদন জনাইছে তেওঁলোকৰ গৃহ জিলা ট্ৰেন্সফাৰ হ'বলৈ, আৰু চৰকাৰে পাৰস্পৰিক বদলিৰ বাবে এক ব্যৱস্থা হাতত লৈছে আৰু তাৰে কিছুমান নিয়ম মই আপোনালোকৰ আগত আলোচনা কৰিম। পাৰস্পৰিক বদলীকৰণৰ অসমৰ বিভিন্ন জিলাত কৰ্মচাৰীসকলে 3rd গ্ৰেড আৰু 4th গ্ৰেড সকলোৰ বাবে প্ৰযোজ্য হ'ব। এগৰাকী কৰ্মচাৰীয়ে তেওঁৰ সমগ্ৰ চাকৰি কালছোৱাত কেৱল দুবাৰহে ল'ব পাৰিব বদলীকৰণৰ সুবিধা। একে গ্ৰেড পে, একে সেৱাবিধি আৰু দুয়োটা পদৰ প্ৰকৃতি অৰ্থাৎ নেচাৰ একে হ'ব লাগিব। সংৰক্ষণ: পাৰস্পৰিক বদলিৰ বাবে দুয়োগৰাকী কৰ্মচাৰী একে সংৰক্ষিত অৰ্থাৎ একে শ্ৰেণীৰ নিযুক্তি হোৱা কৰ্মচাৰী হ'ব লাগিব। ৰোষ্টাৰ পদ্ধতিত নিয়োজিত কৰা হ'ব। পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত নথিপত্ৰ হস্তান্তৰৰ এই ক্ষেত্ৰত আপোনালোকৰ ছাৰ্ভিচ বুক, পাৰ্চনেল ফাইল, এছিয়াৰ ছুটীৰ ৰেকৰ্ড, প্ৰয়োজন হ'ব পৰা আন যিকোনো ৰেকৰ্ড দৰকাৰ হ'ব। লগতে জ্যেষ্ঠতা আৰু পদোন্নতিৰ বাবে এইবোৰ বিষয়ে নিৰীক্ষণ কৰা হ'ব। লগতে পাৰস্পৰিক বদলি হোৱা সকলৰ পূৰ্বৰ দৰমহা সুৰক্ষাৰ সুবিধা লাভ কৰিব, কিন্তু জ্যেষ্ঠতা লাভ নকৰিব। সম্পূৰ্ণ ফ্ৰেছ জইনিং হ'ব। গ্ৰেডেশ্যন তালিকা: পাৰস্পৰিক জ্যেষ্ঠতা তালিকাৰ ততাধিকৰণ, আনহাতে অন্যান্য চৰ্ত যেনে বদলিৰ নিৰ্দেশনা জাৰি হোৱাৰ পাছত 7 দিনৰ ভিতৰত জইনিং হ'ব লাগিব। মিউচুৱেল ট্ৰেন্সফাৰৰ নামত যিকোনো TA প্ৰদান কৰা নহ'ব। মিউচুৱেল ট্ৰেন্সফাৰ প্ৰক্ৰিয়াকৰণ আৰু অনুমোদনৰ বাবে সঞ্চালক আয়ুক্ত মুৰব্বীগৰাকী তেওঁলোকৰ নিজ অঞ্চলৰ ক্ষেত্ৰত উপযুক্ত কৰ্তৃপক্ষ হিচাপে বিবেচিত হ'ব। এইখিনি আছিলে আজিৰ ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টেফিছ তেহালি। বাই বাই। জয় অসম, জয় হিন্দ।